মহাপ্ৰলয়ত টচ নচ নেপালী খুটিত বানাক্ৰান্তৰ আজিও নাজল নাথল অৱস্থা। বিভীষিকাৰ এমাহৰ পাছতো পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। চন্তক বিহুবৰ নেপালী খুটিত চৌদিশে ধ্বংসস্তূপৰ কৰুণ ছবি। 19 জুলাই 2026 শান্ত সমাহিত দিশৰ সেই উগ্ৰৰ ৰূপ কোনো কালেই পাহৰিব নোৱাৰিব ৰাজ্যবাসীয়ে। 3 সহস্ৰাধিক বানপীড়িতই এমাহ উকলাৰ পাছতো এতিয়াও উভতি যাব পৰা নাই আপোন ঘৰখনলৈ। বানে ধোৱা অঞ্চলসমূহত প্ৰাদুৰ্ভাৱ ঘটিছে জ্বৰ, পানীলগা, চৰ্মৰোগকে ধৰি বিভিন্ন ৰোগৰ। সেই বান বিভীষিকা আজিও অন্ত পৰা নাই। দিশৰ বলীয়া বানে অৰ্থনৈতিকভাৱে 20 বছৰলৈ পিছুৱাই নিলে হাজাৰ হাজাৰ পৰিয়ালক। চাওক এইসমূহ দৃশ্য। স্থান নেপালী খুটি। বলীয়া বানে বিধ্বস্ত কৰি থৈ গ'ল পথ, মথাউৰি, দলঙৰ লগতে অন্যান্য আন্তঃগাঁথনি। নেপালী খুটিৰ ঘৰসমূহৰ আজি এই অৱস্থা। প্ৰলয়ংকাৰী বানে গৃহহীন কৰি থৈ গ'ল এইসকল দুৰ্ভগীয়াক। এতিয়াও সেই দিনটোৰ কথা সুঁৱৰি বুকু কঁপি উঠে বানপীড়িতৰ। মই মানে কি দোকানলৈ গৈ ঘৰৰ ভিতৰলৈকে আহি সোমাব নোৱাৰিলোঁ, ইমান এক কঁকাল পানী। কিমান সময়ৰ ভিতৰত হ'ব? আপোনাৰ ৰাতিপুৱা সোমাই যেতিয়া পানী সোমাইছিলে তেতিয়াই মানে দোকানলৈ গ'লোঁ। দোকানৰ পৰা মই ঘূৰি আহিব নাপালোঁ। সেই তাত দোকান এটা আছিলে, তাৰ পৰা মই ঘূৰি আহিব নাপালোঁ। ক'ত যাম, কি কৰিম বুলি ভাবিছোঁ। বাপেক আহি ছোৱালীক কান্ধত ল'লে আৰু মোক হাতত ধৰি টানি টানি ৰাস্তালৈকে নিছে। অধিকাংশ এতিয়াও উভতিব পৰা নাই আপোন ঘৰখনলৈ। কিছু পৰিয়ালৰ বাসগৃহৰ চিন চাপেই নাই। শিশু, বৃদ্ধ, মহিলাসহ ভাড়াঘৰ বা সম্পৰ্কীয়ৰ ঘৰতেই আশ্ৰয় লৈ আছে নেপালী খুটিৰ আধা সংখ্যক পৰিয়ালে। প্ৰায় মানুহ আমাৰ গাঁওখনত 40 ঘৰমান আছে। 40 ঘৰ মানুহ আধা হৈ আছে। কিছুমানে ভাড়া ৰুম লৈছে আৰু যিবিলাক পকা ঘৰ আছে মানুহ চব আহি গ'ল, আৰু যিবিলাক কেঁচা ঘৰ আছিলে বৰ্তমান সোমাব পৰা নাই এতিয়ালৈকে, চব ভাড়া ৰুম লৈ আছে। এখন নীলা তিৰপাল বা উৰুষা পজাৰ মজিয়াত এইদৰে ক্ষণ গণিবলগীয়া হৈছে এইসকল দুৰ্ভগীয়া বানপীড়িতই। কোলাত কেঁচুৱালৈ পাৰ কৰিবলগীয়া হৈছে দুৰ্বিষহ সময়। বানত চূৰ্ণ সপোন, টচ নচ হ'ল এপদ এপদকৈ গোটোৱা এই সকলো সামগ্ৰী। ঘৰ হেৰুওৱা মানুহবোৰৰ, খেতি হেৰুওৱা কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা। ঘৰৰ ভিতৰৰ বোকা পলস এমাহ উকলাৰ পাছতো সম্পূৰ্ণৰূপে আঁতৰাব পৰা নাই গৃহস্থই। তাৰ মাজতেই পুনৰ বৰষুণ হোৱাৰ আশংকা। পলস মানে এতিয়া চফা কৰিব পৰা নাই মানুহে। এতিয়া মোৰ ঘৰতে মই চফা কৰিব নোৱাৰোঁ। গডৰেজ ভাঙি গ'ল, চৌকেছ ভাঙি গ'ল, তাৰ ভিতৰত গোটেই চিচা দা কোঠা ক'ত সোমাইছে আমিতো ক'ব নোৱাৰিম। ঘৰৰ ভিতৰত সোমাব পৰা নাই। ঘৰৰ ভিতৰত সোমাবলৈ আমাৰ সাধ্যই নাই। আমাৰ গোটেই চিচা ভৰ্তি হৈছে ঘৰৰ ভিতৰত। চৌকেছ ভাঙি গ'ল, গডৰেজ ভাঙি গ'ল, বক্স পালেং এইবিলাক চব বস্তু পৰি আছে তাতে এতিয়া। নাগালেণ্ডৰ পৰা পানীৰ ঢলত উটি অহা বাঁহ কাঠৰ আৱৰ্জনাই পুতি ৰাখিছে পথ, বাৰী, চোতাল, চৌদিশ। এতিয়া এই বান বিধ্বস্ত অঞ্চলসমূহলৈ স্বাভাৱিক অৱস্থা উভতি আহিবলৈ আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব সেই প্ৰশ্নৰ উত্তৰ এই মুহূৰ্ততো কাৰোৰে হাতত নাই। শিৱসাগৰৰ পৰা কৌস্তভমণি কাকতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।